আজি বিনায়ক চতুৰ্থী, গণেশ পূজা। গণেশ পূজাক গণেশ বাবাক নমস্কাৰ জনাইছোঁ। গণেশ বাবাই সকলোৰে বাধা বিঘিনি আঁতৰ কৰক, শান্তি সম্প্ৰীতি প্ৰদান কৰক। আজিৰ তাৰিখত মই শ্ৰী মানিক চন্দ্ৰ ভট্টাচাৰ্য সম্পাদনা কৰি উলিওৱা নৰেন্দ্ৰ মোদী নামৰ কিতাপখন উন্মোচন কৰা হ'ল। উন্মোচন কৰিলে জ্যেষ্ঠ সাংবাদিক শ্ৰীযুত নৰেন শৰ্মা ডাঙৰীয়াই। এই কিতাপখন সকলোৱে আদৰি ল'ব বুলি মই আশা কৰিছোঁ আৰু পাঠক সমাজলৈ মই শলাগৰ শৰাই আগবঢ়াইছোঁ। পাঠক সমাজে এই কিতাপখন আঁকোৱালি ল'লে মোৰ পৰিশ্ৰম সাৰ্থক হ'ব আৰু মোৰ পাব্লিছাৰ প্ৰকাশক সন্তোষ দি ডাঙৰীয়া সুখী হ'ব। কিতাপখন নৰেন্দ্ৰ মোদীৰ জীৱনীও আছে আৰু ইয়াৰ লগতে কিছুমান ৰাজনৈতিক কথাও সোমাই আছে, যেনেকৈ মাটি বাৰীৰ সমস্যা, বিয়াৰ ক্ষেত্ৰত ক্ৰুটি বিচ্যুতি, এনেধৰণৰ কথাবিলাক আছে। পবিত্ৰ গণেশ পূজা, এই পবিত্ৰ গণেশ পূজাৰ দিনা মই আমাৰ অঞ্চলৰ এজন জ্যেষ্ঠ পণ্ডিত বুলিয়ে ক'ব লাগিব, সিহঁতৰ পাণ্ডিত্য যথেষ্ট আছে, মানিক চন্দ্ৰ ভট্টাচাৰ্য। তেখেতে এখন কিতাপ নৰোত্তম নৰেন্দ্ৰ মোদী সম্পাদনা কৰি উলিয়াইছে আৰু এই মহান গ্ৰন্থখন, এই আদৰ্শৱান গ্ৰন্থখন মোক উন্মোচন কৰিবলৈ দিছে। মই সঁচাকৈ আনন্দিত হৈছোঁ, তেখেতৰ উত্তৰ উন্নতি কামনা কৰিছোঁ আৰু পঢ়ুৱৈ ৰাইজেও এই কিতাপখন আদৰি ল'ব বুলি মই আশা কৰিছোঁ। আচলতে কিতাপখন উন্মোচন কৰে ৰাইজেহে, পঢ়ুৱৈহে কিতাপখন উন্মোচন কৰিব। গতিকে ইয়াৰ বাকলিটো মই গুচাই দিলোঁ। এতিয়া মই সূচীপত্ৰটো ইয়াত আছে, মই কৈ দিম ইয়াত কি আছে সেইখিনি। প্ৰথম অধ্যায়, ৰাজমাতা হীৰাবেন মোদী, নৰেন্দ্ৰ মোদীৰ জন্ম পৰিচয়। দ্বিতীয় অধ্যায়, নৰেন্দ্ৰ মোদীৰ নাবালক অৱস্থা, নৰেন্দ্ৰ মোদীৰ RSSত যোগদান। তৃতীয় অধ্যায়, পেৰিচুৱেল কাণ্ট্ৰি ভাৰত, হিন্দু এক ধৰ্ম নহয়, নৰেন্দ্ৰ মোদী কোন ধৰ্মৰ মানুহ। চতুৰ্থ অধ্যায়, মুখ্যমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ পূৰ্বৰ প্ৰধানমন্ত্ৰীসকল। পঞ্চম অধ্যায়, সুশাসন কি, সংখ্যা জ্যোতিষত নৰেন্দ্ৰ মোদী। ষষ্ঠ অধ্যায়, সাংসদ গ্ৰাম যোজনা, প্ৰধানমন্ত্ৰী জন ধন যোজনা, ডিজিটেল ভাৰত, স্বচ্ছ ভাৰত অভিযান, তিনি তালাক নিষিদ্ধ, বিমুদ্ৰাকৰণ বন্ধাকৰণ নিষিদ্ধ, নাগৰিকত্ব সংশোধনী বিধেয়ক, ত্ৰুটিপূৰ্ণ ভূমি নীতি। সপ্তম অধ্যায়, এক নাম এক দেশ এক ভাষা এক আইন, ত্ৰুটিপূৰ্ণ হিন্দু বিবাহ আইন, মহাত্মা গান্ধীৰ সপোনৰ ৰাম ৰাজ্য, ভাৰতীয় সংবিধান নিৰপেক্ষ নহয়, নৰোত্তম নৰেন্দ্ৰ মোদী। নৰোত্তম শেষত এইখন কিতাপ, মানে কিতাপখন দেখিয়ে এটা অনুমান কৰিব পৰা হৈছে ইয়াত মানে সম্পাদনা কৰা মানিক চন্দ্ৰ ভট্টাচাৰ্যৰ যিটো পাণ্ডিত্য, এই কিতাপখনতে সম্পূৰ্ণৰূপে প্ৰকাশ পোৱা বুলি শিৰোনামাটোতে গম পোৱা গৈছে। এই কিতাপ এখন সম্পাদনা কৰা বা লিখি উলিওৱাটো বৰ সহজ কথা নহয়। এই যিটো প্ৰচেষ্টা কৰিছে মানিক চন্দ্ৰ ভট্টাচাৰ্যই, এই প্ৰচেষ্টাটোৰ কাৰণে তেখেতক শলাগ ল'ব লাগিব। ভাৰতৰ নহয়, আজি বিশ্বৰ এজন প্ৰতিষ্ঠিত ব্যক্তি, বিশ্ব পুৰুষ হিচাপে যিজন প্ৰতিষ্ঠা হৈছে নৰেন্দ্ৰ মোদী, ভাৰতৰ প্ৰধানমন্ত্ৰী, তেখেতৰ যিটো জীৱন বৃত্তান্ত তেখেতে ইয়াত লিখিছে, সেইটো সঁচাকৈ প্ৰশংসা কৰিবলগীয়া। মই আশা কৰিছোঁ এইখন উন্মোচন কৰাৰ এই পবিত্ৰ মুহূৰ্তত, আজি গণেশ পূজা, গণেশ চতুৰ্থী, আজি গণেশ পূজাৰ দিনাই এই গ্ৰন্থখন উন্মোচন হ'ল, এটা পবিত্ৰ মজিয়াত উন্মোচন কৰা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।